পাৰ্শ্বক্ৰিয়াক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে আন এক মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে। ভেকচিনৰ পাৰ্শ্বক্ৰিয়া বিশেষজ্ঞই কৈছে নে সংবাদ মাধ্যমে কৈছে? ভেকচিনৰ পাৰ্শ্বক্ৰিয়া কম সময়ৰ ভিতৰতহে হয়। কোভিড ভেকচিন লোৱাৰ কিমান দিন পাৰ হৈ গ'ল? ইমান দিন পাৰ হৈ যোৱাৰ পাছতো পাৰ্শ্বক্ৰিয়া হোৱাৰ কোনো তথ্য নাই বুলি মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। সবিশেষ জনাব বিচাৰিছোঁ এই মুহূৰ্তত ইছান নিউজৰ দৰ্শকসকলক। কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ভেকচিনৰ পাৰ্শ্বক্ৰিয়া বিশেষজ্ঞই কৈছে নে সংবাদ মাধ্যমে কৈছে? কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া কম সময়ৰ ভিতৰত হয়। ভেকচিন গ্ৰহণৰ কম সময়ৰ ভিতৰত হয়। কোভিড ভেকচিন লোৱাৰ কিমান দিন পাৰ হৈ গ'ল? ইমান দিন পাৰ হৈ যোৱাৰ পাছত পাৰ্শ্বক্ৰিয়া হোৱাৰ কোনো তথ্য নাই বুলি মন্তব্য কৰিছে কেশৱ মহন্তই। এতিয়া বিভিন্ন ধৰণে বিভিন্ন কথা ওলাই আছে। আমিও ৰিপৰ্ট সংগ্ৰহ কৰিছোঁ, কিন্তু ভেকচিনৰ প্ৰতিক্ৰিয়া হোৱা নাই বুলি মন্তব্য কৰিছে। কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী কেশৱ মহন্তই। ভেকচিনৰ পাৰ্শ্বক্ৰিয়া এক প্ৰকাৰ সংবাদ মাধ্যমৰ সৃষ্টি বুলি মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। তেওঁ মন্তব্য কৰিছে যে ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত বিশেষজ্ঞই কৈছে নে সংবাদ মাধ্যমে কৈছে? কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া কম সময়ৰ ভিতৰত হয়, কিন্তু ভেকচিন লোৱাৰ কিমান দিন পাৰ হৈ গ'ল? ইমান দিন পাৰ হৈ যোৱাৰ পাছত পাৰ্শ্বক্ৰিয়া হোৱাৰ কোনো তথ্য নাই বুলিও কেশৱ মহন্তই মন্তব্য কৰিছে। এতিয়া বিভিন্ন ধৰণে বিভিন্ন কথা ওলাইছে। ইমান দিন পাৰ হৈ যোৱাৰ পাছত পাৰ্শ্বক্ৰিয়া হোৱাৰ কোনো তথ্য নাই বুলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মন্তব্য কৰিছে। তেওঁ লগতে কয়, আমিও ৰিপৰ্ট সংগ্ৰহ কৰিছোঁ, কিন্তু ভেকচিনৰ প্ৰতিক্ৰিয়া হোৱা নাই বুলি পুনৰ এবাৰ তেওঁ মন্তব্য কৰে। আৰু এনেদৰে কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী কেশৱ মহন্তই। যিহেতু কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ বিভিন্ন সময়ত চৰ্চা চলি আহিছে। শেহতীয়াকৈ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছিল যে কোভিচিল্ড যি ভেকচিন দিয়া হৈছিল, সেই ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত উদ্বেগজনক তথ্য প্ৰকাশ কৰিছিল। ইয়াৰ পাছতে দেশজুৰি বিতৰ্ক হৈছিল। আনহাতে এই ভেকচিন উভতাই লোৱা হৈছিল। আৰু শেহতীয়াকৈ কোভাক্সিন সন্দৰ্ভতো কেতবোৰ তথ্য প্ৰকাশ পাইছে পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত। কিন্তু এই সকলো বিতৰ্কৰ পাছতো কিন্তু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মন্তব্য কৰিছে যে কোভিড ভেকচিনক লৈ যি চৰ্চা চলিছে সেয়া বিশেষজ্ঞৰ নহয়, সেয়া মাত্ৰ সংবাদ মাধ্যমৰহে সৃষ্টি। কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া কম সময়ৰ ভিতৰতে হয় ভেকচিন গ্ৰহণৰ, কিন্তু ভেকচিন লোৱাৰ ইমান দিন পাৰ হৈ যোৱাৰ পাছতো কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত তথ্য নাই। কি কৈছিল মন্ত্ৰীগৰাকীয়ে? তেখেতৰ মন্তব্য আছে, মন্তব্য শুনাব লৈছোঁ। এইটোতো বিশেষজ্ঞই কৈছে নে সংবাদ মাধ্যমে কৈছে? আমিতো বিশেষজ্ঞসকলৰ মতামত আমিও লৈছোঁ। গতিকে আমি সাধাৰণভাৱে সদায় দেখি আছোঁ যে ভেকচিনৰ ক্ষেত্ৰত যদি কেতিয়াবা ৰিয়েকশ্যন হ'ব লাগে খুব কম সময়ৰ ভিতৰত হয়, কিন্তু আজি ভেকচিন কোন সময়তে শেষ হৈ গ'ল, তাৰপিছত এতিয়া বিভিন্ন ধৰণে বিভিন্ন বেলেগ বেলেগ কাৰণত লোৱা কথা এইবিলাক। ভেকচিনৰ ৰিয়েকশ্যনৰ কাৰণে বা আজি হৈ থকা যিবিলাক ঘটনা, সেইবিলাক সকলো সময়তে তেনে ঘটনা ঘটি আছিল, কিন্তু আজি সেইটো ভেকচিনৰ লগত জড়িত কৰি পেলাইছে। আমি জনামতে যিখিনি আমি ৰিপৰ্ট সংগ্ৰহ কৰিছোঁ, তাত ভেকচিনৰ পৰা এনেধৰণৰ কোনো মানে প্ৰতিক্ৰিয়া হোৱা নাই বুলি আমি জানো। এইটোতো বিশেষজ্ঞই কৈছে নে সংবাদ মাধ্যমে কৈছে? আমিতো বিশেষজ্ঞসকলৰ মতামত আমিও লৈছোঁ। গতিকে আমি সাধাৰণভাৱে সদায় দেখি আছোঁ যে ভেকচিনৰ ক্ষেত্ৰত যদি কেতিয়াবা ৰিয়েকশ্যন হ'ব লাগে খুব কম সময়ৰ ভিতৰত হয়, কিন্তু আজি ভেকচিন কোন সময়তে শেষ হৈ গ'ল, তাৰপিছত এতিয়া বিভিন্ন ধৰণে বিভিন্ন বেলেগ বেলেগ কাৰণত লোৱা কথা এইবিলাক। ভেকচিনৰ ৰিয়েকশ্যনৰ কাৰণে বা আজি হৈ থকা যিবিলাক ঘটনা, সেইবিলাক সকলো সময়তে তেনে ঘটনা ঘটি আছিল, কিন্তু আজি সেইটো ভেকচিনৰ লগত জড়িত কৰি পেলাইছে। আমি জনামতে যিখিনি আমি ৰিপৰ্ট সংগ্ৰহ কৰিছোঁ, তাত ভেকচিনৰ পৰা এনেধৰণৰ কোনো মানে প্ৰতিক্ৰিয়া হোৱা নাই বুলি আমি জানো।